নমস্কাৰ ডেমক্ৰেসি লাইভলৈ স্বাগতম জনাইছো আৰু আমাৰ স্ক্ৰিনত গ্ৰাফিক্স দেখি নিশ্চয় প্ৰত্যক্ষ কৰিছে আপুনি বা ইতিমধ্যে উপলব্ধি কৰিছে যে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানত আমি কোনগৰাকী ব্যক্তিত্বক আমন্ত্ৰণ কৰি আনিছো হয় লোকসংগীতৰ বিশিষ্ট শিল্পী জ্ঞানগৰ্ভ সু বক্তা হিচাপে পৰিচিত সু ব্যক্তিত্বৰ অধিকাৰী ডক্টৰ ডালিমী কোঁৱৰ বাইদেউ আজি আমাৰ লগত আছে এয়া আমাৰ মাজত ডালিমী কোঁৱৰ বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ নমস্কাৰ প্ৰথমতে আপোনাৰ চৰণত আমি সেৱা জনাইছো আমাৰ ডেমক্ৰেসি লাইভ পৰিয়ালৰ তৰফৰ পৰা মই মৰম কুমাৰ আৰু আপোনাৰ দৰে এগৰাকী আমাৰ মাতৃ বাইদেউ আৰু প্ৰতি মুহূৰ্ততে আমাক উপদেশ দি আগবঢ়াই অহা সমাজক সুস্থ কথাৰে আগবঢ়াই অহা আপোনাৰ দৰে এক ব্যক্তিত্বৰ সৈতে কথা পাতিবলৈ এই মুহূৰ্তত সুযোগ পোৱাটো মোৰ বাবে অতি পৰম কৃতাৰ্থৰ সময় আমি অনুষ্ঠানৰ মাজলৈ যাম যেহেতু আপোনাৰ কণ্ঠই মূল পৰিচয় আপোনাৰ কথা কোৱাৰ যিটো শৈলী এইটো এটা আন পৰিচয় আপোনাৰ ৰাইজক ভাল পোৱাৰ প্ৰকাশভংগী সেইটো আন এক পৰিচয় আপুনি বিভিন্ন টেলিভিছন চেনেলত বা বিভিন্ন বিচাৰক হিচাপে অংশগ্ৰহণ কৰা সেইটো এটা পৰিচয় বিভিন্ন পৰিচয়েৰে বিদ্যমান আপোনাৰ ব্যক্তিত্ব মৰম কুমাৰ যিমান তুমি অভিধা দিলা সিমান অভিধাৰ গৰাকী মই নহবও পাৰো এইটো ৰাইজে বিচাৰ কৰিব তথাপিতো তুমি যিমান মোক মৰম দিছা যিমান বিলাক অভিধাৰে মোক বিভূষিত কৰিছা তাৰ কাৰণে তোমালৈ মোৰ আন্তৰিক মৰম কৃতজ্ঞতা যাচিছো আজি যিমান সকলে চাই আছে লাইভটো সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম সকলোৱে নিৰোগী হওক দীৰ্ঘায়ু হওক কৃষ্ণ কিবা এফাকি যদি লিংকটো লোকসংগীতৰ হেৰাই গ'ল যে হয় লিংকটো হেৰাই গ'ল বাইদেউ পাই আছো বাইদেউ যদি লোকসংগীতৰ এফাকি শ্লোক বা সুৰেৰে আমি অনুষ্ঠানটোৰ আৰম্ভণিখিনি অলপ সুমধুৰ কৰিব পাৰো আপোনাৰ ৰসাল কণ্ঠ আৰু আপোনাৰ জ্ঞানগৰ্ভ লোকসংগীতৰ জ্ঞান সমৃদ্ধ এফাকিৰে আমি অলপ আগবঢ়াব পাৰিম নেকি বাইদেউ আৰু ভালে সংখ্যক দৰ্শক ইতিমধ্যে লাইভত সংযুক্ত হৈছে আমাৰ লগত যা হওক মই প্ৰথম এফাকি ঘোষাৰে আৰম্ভ কৰিব বিচাৰিছো কিন্তু ইমান জড়তা হৈ গৈছে ন ভিতৰত সোমাই যেনেকে আমাৰ শাৰীৰিক চলনাটো নাইকিয়া হৈ গৈছে তেনেকে মাতৰো অৱসতা আহি গৈছে এপ্ৰিল মাহতে মই কণ্টিনিউ 14 দিন গলো 14 দিন কৰিলো তাৰ পৰা যি বহিলো তেনেকৈ এতিয়া চৰ্চা নাইকিয়া হৈ গৈছে তথাপিতো তোমাৰ মৰম তোমাৰ অনুৰোধক মই সন্মান জনাই অকনমান ঘোষা এটি গাই দিছো হ'ব হয় হুক মোহম কংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱ কি নন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ শৰণে লৈলো শৰণ ৰাম হেন ঈশ্বৰৰ শৰণে লৈলো শৰণ কৃষ্ণ কৃষ্ণ কি অপূৰ্ব কণ্ঠ আপোনাৰ আৰু কি অপূৰ্ব সাংগীতিক জ্ঞানৰ প্ৰকাশ আমাৰ সাংগীতিক জ্ঞানৰ ক্ষেত্ৰত আমি কোনো আগবঢ়া নহয় কিন্তু এটা শ্ৰৱণ শুনাৰ লগে লগে এটা অনুভৱ কৰিব পৰা যায় আৰু তাত ব্যক্তিত্ব ফুটি উঠে
লোকসংগীতৰ গুৰুত্ব আৰু আমাৰ আজিৰ প্ৰজন্মৰ মাজত লোকসংগীতৰ চৰ্চা আগ্ৰহ কোনটো পৰ্যায়ত বুলি ভাবে? কাৰণ এই ইণ্টাৰনেটৰ যুগত মোবাইল টিপিলেই, ইউটিউবত টিপিলেই বিশ্বৰ সকলো সংগীত বিভিন্ন এণ্টাৰটেইনমেণ্ট মাধ্যমে আৱৰি ধৰিছে। ভৱিষ্যত সংগীত বুলি ক'লে সংগীতৰ মূলতেই হ'ল লোকসংগীতটো ন, লোকসংগীতৰ পৰাইতো এই সংগীতৰ আজি প্ৰচাৰ প্ৰসাৰ। কিন্তু লোকসংগীতৰ এতিয়া যিটো একেবাৰে নুই কৰিব নোৱাৰি, আজিকালি নতুন প্ৰজন্ম আগবাঢ়ি আহিছে, লোকসংগীতৰ ওপৰত গুৰুত্ব দিছে সকলোৱে। মই ঢোল বজাওঁতে মোক টিভিত আলোচনা কৰিছিলে, ছোৱালী মানুহে ঢোল নবজাই কিবা কিবি, মোৰ দেউতাই নামঘৰত গুৱা পাণ দি সেৱা কৰিব লগা হৈছিলে, বহুত কিবা কিবি। এতিয়াতো তেনেকুৱা নাই, ঢোল পেঁপা গগনা চব বজাই ছোৱালীয়ে, চব আহিছে আগবাঢ়ি। নতুন প্ৰজন্ম ভাল ভাল বতৰা আনিছে। মই ভাবিছো আৰু সুন্দৰ হ'ব আৰু সুন্দৰভাৱে প্ৰচাৰ আৰু প্ৰসাৰত নতুন নৱ প্ৰজন্মই আগবঢ়াই লৈ যাব। মই বৰ বেয়া বুলি নাভাবো দেই। হয়, নিশ্চিতভাৱে আপোনাৰ দৰে বিজ্ঞ ব্যক্তিৰ এই মন্তব্য যথেষ্ট আশাপ্ৰদ। কাৰণ আপুনি অসমৰ ভিন্ন মই প্ৰান্তত যায়, বক্তৃতা অনুষ্ঠানৰ বাবে যায়, বিচাৰক হিচাপে যায়, বহু শিল্পীক আপুনি নতুন প্ৰতিভাক প্ৰত্যক্ষ কৰে, আৰু তাৰ ভিত্তিতে যে এই মন্তব্য দিছে, আমি নিশ্চিতভাৱে আশাব্যঞ্জক যে আপুনি চালি জাৰি চাই এটা আশাব্যঞ্জক বক্তব্য আশা দেখিছে যে নতুন প্ৰজন্মক লৈ আমি দুশ্চিন্তা কৰাতকৈও তেওঁলোকক আমি কেনেকৈ আগবঢ়াই আনিব পাৰোঁ, এইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আমাৰ প্ৰশ্ন থাকিব যিহেতু আমাৰ হয় ইতিবাচক চিন্তা চৰ্চাৰে আমি তেওঁলোকক আৰু আগবঢ়াই লৈ আনিব লাগে। ভাল কথা, তেওঁলোক আগবাঢ়ি আহিছে, আমি আৰু অলপ ভালদৰে যাতে ঘাই শিপাডাল উভালি নেপেলাই সেইডালক ধৰি ৰাখি লোকসংগীতটো বিশ্বব্যাপী আগবঢ়াই লৈ যাওক, এইটো মোৰ কামনা। মোৰ নতুনবিলাকলৈ মোৰ শুভকামনা, শুভ ইচ্ছা, মোৰ মৰম আশীষ। আৰু জ্যেষ্ঠজনলৈ মোৰ এইটো অনুৰোধ, তেওঁলোকেও যেন পথ প্ৰদৰ্শক হওক, দিক নিৰ্ণায়ক হওক, লোকসংগীতক ভালদৰে আগবঢ়াই নিবলৈ তেওঁলোকক সহায় কৰক। আমি সকলোৱে যেন সহায় কৰি প্ৰকৃতাৰ্থত লোকসংগীতটো আমি সঁচা অৰ্থত জীয়াই ৰাখিব পাৰোঁ। নিশ্চিতভাৱে, কাৰণ এটা জাতি বা যিকোনো বিষয়ৰ পৰিচয় সেই চৌপাশৰ বা নিজস্ব অস্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে। হয়তো আমি যুগৰ আধুনিকতাৰ লগে লগে, মডাৰ্ণাইজেশ্যনৰ লগে লগে আমি আগবাঢ়ি যাব লাগিব, কিন্তু নিজস্ব সোপান, নিজস্ব যিটো আমাৰ গ্ৰাছ ৰুট বুলি যিটো কোৱা হয়, যিটো শিপাক আমি ধৰি ৰাখিব লাগিব। সদায় হয়তো ধৰি ৰাখিব লাগিব দেই, ধৰি ৰাখিব লাগিব। পৰিৱৰ্তন মানে যে ৰূপান্তৰ, পৰিৱৰ্তন হোৱা মানেই ঘাই শিপাডাল উঘালি পেলোৱাকে পৰিৱৰ্তন কৰা বা ৰূপান্তৰ কৰা বুলি নকয়। অকণমান সময় সাপেক্ষে এতিয়া যুগৰ পৰিৱৰ্তনৰ লগে লগে বিশ্ব বিৱৰ্তমান পৰিৱৰ্তনত কিছু আমি সাল সলনি কৰিব পাৰিম। যেনেকে এতিয়া বিহুত এযোৱা হুঁচৰিত আগতে কৰিঅ'গ্ৰাফ নাছিলে, আজিকালি এখন নিৰ্দিষ্ট মঞ্চত। আগতে বিহু কৰিছিলে এখন মস্ত চোতালত, ডাঙৰ চোতালত, কোনোবাই মন গ'ল ওলাই গ'ল, তামোল এখন খালে, পানী এগিলাচ খাই আহিলে, কাৰোবাৰ লগত কথা পাতিলে, আকৌ বিহুত সোমালে, বিহু গালে। কিন্তু এতিয়াতো তেনেকুৱা ধৰণে নহয়, যেতিয়া নিৰ্দিষ্ট এখন মঞ্চত, নিৰ্দিষ্ট এডোখৰ ঠাইত গোটেইখিনি আমি পৰিৱেশন কৰিব লাগিব। তাৰ কাৰণে কৰিঅ'গ্ৰাফটো আহিলে যেনেকে, সেইটো আমি মানি ল'ব পাৰো। মই বাকীখিনি পিছলৈ আলোচনা কৰিম, হ'ব? ঠিক আছে। আমাৰ যিহেতু আমি বহুত বেছি দীঘলীয়া পৰ্যায়লৈ নাযাম, আৰু সংগীতৰ শ্ৰৱণৰ জৰিয়তেই অনুষ্ঠান মধুৰ হয় বা উপলব্ধিও গভীৰ হয়। আৰু এটা যদি লোকসংগীতৰ আপোনাৰ বাছনিৰে সাংগীতিক পৰিৱেশ অকণমান গঢ়ি তুলিব পাৰি, আপোনাৰ সেই অপূৰ্ব আৰু মন পৰশা লোকসংগীত সমৃদ্ধ কণ্ঠৰে। 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা সকলো ৰাইজে জানে মই দিহানামৰ বিচাৰক হিচাপে কৰি আছো ৰং চেনেলত। এতিয়া প্ৰায় 3.5 বছৰ হ'ল। সেইটো দিহানামৰ ওপৰতে মই অকণমান কৈ দিছো। দিহানামত আচলতে আমি জানো, আমি গাওঁ, সকলো ভকত বান্ধৱ সকলোৱে গায়, কিন্তু যিটো শৃংখলিতভাৱে দিহানামৰো এটা গতি আছে, এটা ধাৰা আছে, তাৰ লয় আছে 3টা। সেই বস্তুটো অকণমান হেৰাই গৈছিলে। হেৰাই যোৱাৰ কাৰণে আমি ককাইদেউ যে মোৰ লগত বহা ককাইদেউৰ নামটো কি আছিলে, পাহৰিছো, তেখেত আৰু মই যে বহিছো একেলগে, তেখেত আৰু ময়ে আমি গোটেই প্ৰচাৰ আৰু প্ৰসাৰ কৰিছো, বিশ্বব্যাপীয়ে গৈছে হয়তো, যিহেতু এইটো মাধ্যমেই হ'ল বিশ্বব্যাপী যোৱা এটা প্ৰচাৰ মাধ্যম।
তাত তিনিটা মই বিশেষকৈ এইটোকে মই অনুৰোধ কৰিব বিচাৰিছোঁ সকলো আই বাপ বান্ধৱসকলক যিসকলে দিহানাম গায়, যেতিয়াকে বিলম্বন মধ্যম আৰু দ্ৰুত। বিলম্বনত তিনিটা মাত্ৰা আছে, একদম সেই তিনিটা মাত্ৰা ৰাখি মই দেখাই দিছোঁ। এতিয়া যিবিলাকে চাই আছে তেওঁলোকে হয়তো গুৰুত্ব সহকাৰে ল'ব বা এই বিলম্বনটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। মই দেখাই দিছোঁ। শংকৰদেৱে হৰি নাম লবলৈ কয়, তিনিটা মাত্ৰা ধুনীয়া। শংকৰদেৱে হৰি নাম লবলৈ কয়, তিনিটা মাত্ৰা সুন্দৰকে। হৰি নাম ললে হেনো পাপ খণ্ডন হয়, আমি হৈছো মহাপাপী মনতো নৰয়, হৰিৰ নাম লবলৈ দেহায়ো নকয়। ৰাম ৰাম হৰি নাম লবলৈ দেহায়ো নকয়। এইটোৱে হ'ল বিলম্বন। আৰু এতিয়া মধ্যমত গ'লে শংকৰ আমাৰ হীৰৰ মুকুট, মাধৱ গলৰ মণি, ভকত আমাৰ পৰম বান্ধৱ, কোনো নামৰ ধনী। দ্ৰুতত এ গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি, গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি, তোমাৰ নামে গীতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি, গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি, গুৰু শংকৰদেৱ ৰাম নামে বান্ধিলা ভেটি। এইকেইটাই হ'ল বিলম্বন, মধ্যম আৰু দ্ৰুত। আচলতে মধ্যম আৰু দ্ৰুতত তেওঁলোকে টানি নিব পাৰে, কিন্তু বিলম্বনতে প্ৰায় 2000 এতিয়ালৈকে আমি বিচাৰ কৰিলো, তাতে সকলোবিলাক মানে পৰা নাই। আচলতে বিলম্বন হ'ল লাহে লাহে, মৃদু মধু শুৱলা শ্ৰুতি মধুৰ, লাহে লাহে। তাৰ লগতে উচ্চাৰণবিলাক স্পষ্ট হ'ব লাগে, শব্দবিলাকৰ অৰ্থটো যেতিয়া অনুধাৱন কৰি হৃদয়ংগম কৰিব, কৰ্ণগোচৰ হ'ব, তেতিয়াহে আপুনি তাৰ অৰ্থটো উপলব্ধি কৰিব পাৰিব। উপলব্ধি কৰিলে আপোনাৰ স্বতঃস্ফূৰ্তভাৱে ভক্তিভাৱটো আহিব। যেনেকে এতিয়া কাকুতি, ভকতি মিনতি প্ৰণতি প্ৰাৰ্থনা কাকুতি বহুত আছে। যেনেকে চা কাকুতি, কি মতে ভকতি কৰিবু তোমাত হৰিয়ে, মই মোৰ সমতি জানো, তাৰ পাই ৰাম ৰাম। এইটো হ'ল কাকুতি। আকৌ এই কাকুতিটোকে যদি আপুনি প্ৰাৰ্থনাত গায়, কিমতে ভকতি কৰিবু তোমাত হৰিয়ে, মই মোৰ সমতি নাজানো তাৰ উপায়। সেইটো গ'ল প্ৰাৰ্থনাত। আৰু কাকুতি বুলি কোৱাৰ লগে লগে কাকুতি ভকতি মিনতি প্ৰাৰ্থনা কৰোঁতে সকলোৱে বেলেগ বেলেগ তাৰ সুৰ তাল মান লয় আছে। কিন্তু অলপ দিনৰ আগতে মই সাতসৰী সাংস্কৃতিক গোষ্ঠীয়ে পাতিছিলে কাকুতি প্ৰতিযোগিতা, মোকো ৰাখিছিলে অকণমান বিচাৰক হিচাপে। মই কিন্তু অকল প্ৰায় বহুত হৈছিলে 48 নে 50 কিবা এটা তেনেকুৱা, সকলোৱে মানে সকলোৱে আহিছে আগবাঢ়ি যোগদান কৰিছে, মই খুব ভাল পাইছো। কিন্তু এগৰাকীহে শুদ্ধভাৱে কাকতি গাব পাৰিছে, তেনেকুৱা কথা। অকণমান শিল্পী মানে সাধনা, অকণমান চৰ্চাৰ প্ৰয়োজন, নহয় জানো? আৰু বিশেষকে মুখ বাগৰি এক মিনিট ৰখাইছো, 1 মিনিট ৰখাই
আপোনাৰ প্ৰসংগতে এটা সুধিব বিচাৰিছোঁ। এইমাত্ৰ আপুনি ক'লে যে অলপতে আপুনি এক সাধুৰী সাংস্কৃতিক গোষ্ঠীৰ বিচাৰ প্ৰক্ৰিয়ালৈ গৈছিলে আৰু আপুনি ক'লে যে মাত্ৰ দুগৰাকীহে ভালকে গালে। এইটোৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ বা আমাৰ এই কথাখিনি প্ৰকাশ পাব লাগে যে চৰ্চা হ'লে কেৱল নহ'ব বা কোনোবা গাই থাকিলেই নহ'ব, এই দুগৰাকীয়ে কেৱল গাব পাৰিছে বা নেকি? আমাৰ যিটো পৰ্যায়ত কৰ্মশালা হ'ব লাগিছিল, যিটো পৰ্যায়ত আমাৰ লোকসংগীতক লৈ ব্যাপক এটা, কাৰণ আমি এটা অভাৰনাইট কম্পিউটাৰত আবদ্ধ মিউজিকৰ দ্বাৰা ৰাতি এটা মিউজিক কৰোঁ, হিট নাম্বাৰ কৰোঁ, এইটোৰ প্ৰতি যিটো স্বাভাৱিক আকৰ্ষণ বৃদ্ধি বা এই জনপ্ৰিয়তাৰ হিচাপে বা বিখ্যাত চং বা গান বা শিল্প হিচাপে ধৰি লোৱাৰ কাৰণে এইবিলাকৰ প্ৰতি আগ্ৰহটো কম, চৰ্চাটো কম বা কৰ্মশালাটো কম। তাৰ কাৰণে আপুনি যিটো কথা ক'লে যে মাত্ৰ দুগৰাকীহে ভালকৈ গাব পাৰিছে, আমাক কি তাত হয়তো 50 গৰাকী আছিলে, এতিয়া এই 50 গৰাকীৰ কমেও 40 গৰাকীয়ে ভাল গাব পৰা পৰ্যায়লৈ আহিব হ'লে আমি কি সংবাদ মাধ্যম, কি আমাৰ চৌপাশত এই লোকসংগীত বিষয়টোৰ প্ৰতি সেই গ্লেমাৰাছ এটা এট্ৰাকশ্যন বা সেই গ্লেমাৰাছ অনুভৱ এটা আমি হৃদয়ত ল'ব লাগিব, বুজিব লাগিব, কৰ্মশালা পাতিব লাগিব। গতিকে সাধনা কৰিব লাগিব, চৰ্চা কৰিব লাগিব, আৰু গুৰু বিনে ভকতি মিনতি প্ৰণতি কেতিয়াও কোনোদিন পূৰ্ণ হয়। অকণমান জনা এজন মানুহক অকণমান সুধি মেলি চৰ্চা কৰিলে তেতিয়া ভাল, তেওঁলোকৰ কাৰণেও ভাল। জনা মানুহে দেখুৱাই দিলে তেওঁলোকৰ তেতিয়া আমাৰ বস্তুটো শুদ্ধ সঁচা অৰ্থত জীয়াই থাকিব। আৰু আজিকালি আমাৰ কিছুমান মানুহ, আমি অকণমান অসমীয়া বুলি ক'লে আমি মানে যুক্তিৰে কিছুমান কথা চালি জাৰি নেচাওঁ, খুব আৱেগিক হৈ আমি কামবোৰ কৰিব বিচাৰোঁ। তাৰ কাৰণে হয়তো আমি আনৰ ওচৰত অকণমান সুধিবলৈ, জানিবলৈ, শিকিবলৈও আমি অকণমান লজ্জাবোধ কৰোঁ, আমি অসমীয়া মানুহ। সেইকাৰণে চাগে আমাৰ এনেকুৱা অৱস্থা হৈছে নেকি? হয় মই হয়, মাজতে তেনেকে আপোনাক ভাবো। হয় এটা কথা অনুকিয়াব বিচাৰিছোঁ। আজিৰ পৰা কিছু বছৰ আগেয়ে অভিযন্তা শংকৰ কৃষ্ণ দাসৰ জৰিয়তে মই লণ্ডন নিবাসী চিকিৎসক দম্পতীক মই সাক্ষাৎ পাইছিলোঁ আৰু তেওঁৰ সৈতে কিছু কথা পাতিছিলোঁ এই লোকসংগীত সম্পৰ্কীয়। তেওঁ ব্ৰিটেইনৰ আকাশবাণী বা তেনেধৰণৰ সংবাদ মাধ্যম, বিশেষকৈ আকাশবাণীৰ কথা উনুকিয়াইছিলে আৰু কৈছিলে যে তেওঁলোকৰ সেই অনুষ্ঠানবিলাকত দিনটোৰ ভালেখিনি সময় লোকসংগীত পৰিৱেশন কৰা হয়। কিন্তু আমি অসমত কি দেখোঁ, যেতিয়া 27 ডিচেম্বৰ আহে, যেতিয়া গোৱালপাৰা লোকসংগ সম্ৰাজ্ঞী আমাৰ প্ৰতিমা বৰুৱা পাণ দিৱস বা তেনেকুৱা স্মৃতি দিৱস আহে, সিদিনাহে আমি লোকসংগীতৰ বা মনত পেলাব লোকসংগীতৰ অনুষ্ঠান পাতোঁ। সেই লণ্ডন নিবাসী আমাৰ প্ৰবাসী অসমীয়া চিকিৎসকগৰাকীৰ মন্তব্য চাবলৈ যাওঁ, কাৰণ আমাৰ চৌপাশত যিটো বেছি চৰ্চা হৈ থাকে, যিটো বেছি আলোচিত হৈ থাকে, সেইটোৰ প্ৰতি আমাৰ স্বাভাৱিক আকৰ্ষণ থাকে। তেওঁ যেনেকৈ ক'লে যে ব্ৰিটেইনৰ ৰেডিঅ'সমূহত বা তেনেধৰণৰ অনুষ্ঠানসমূহত বা প্ৰচাৰ মাধ্যমসমূহত, সম্প্ৰচাৰ মাধ্যমসমূহত লোকসংগীতৰ ইমানেই প্ৰচাৰ হয়, তেওঁ কোৱা কথাটো তাৰ তুলনাত আমাৰতো 1% নহয়। 27 ডিচেম্বৰ হয়তো আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস, সেইটো দিনত আমি লোকসংগীত অনুষ্ঠান পাতোঁ বা কেতিয়াবা ক'ৰবাত পাতোঁ, কিন্তু লোকসংগীতক লৈ বিশেষ চৰ্চা নহয়। আৰু তাৰ কাৰণে আজি যিটো কথা আপুনি ক'ব লগা হ'ল যে বিচাৰৰ প্ৰক্ৰিয়াত গৈ দুগৰাকীয়ে ভালকৈ গাব পাৰিলে, বেছি গাব পৰা হ'লে, কৰিবলৈ হ'লে, আমি মানুহৰ মাজত এট্ৰাকশ্যন বঢ়াবলৈ হ'লে সংবাদ মাধ্যম, প্ৰচাৰ মাধ্যম বা আজি ছ'চিয়েল মিডিয়াত হয়তো আমাৰো দায়িত্ব, মোৰ নিজৰো দায়িত্ব আছে, আমাৰো দায়িত্ব আছে। আৰু সেই দায়িত্ব পালনৰ আৰম্ভণি কৰিবলৈ আপোনাৰ দৰে স্বনামধন্য ব্যক্তিক মই আমন্ত্ৰণ কৰি আৰু আৰম্ভণি কৰিব বিচাৰিছোঁ। গতিকে আপুনি কি ভাবে যে আমাৰ প্ৰচাৰ মাধ্যমসমূহে সেই ব্ৰিটেইন নিবাসী সেই চিকিৎসকগৰাকীৰ কথা অনুধাৱন কৰি তাত যেনেকৈ তেওঁলোকৰ সংবাদ মাধ্যম, প্ৰচাৰ মাধ্যমত লোকসংগীতৰ অধিক গুৰুত্বৰে প্ৰচাৰ কৰে, আমিও নিয়মীয়াকৈ কেৱল বছৰত এবাৰ বা দুবাৰ আনুষ্ঠানিকতা পালন কৰিবলৈ নহয়, নিয়মীয়াকৈ লোকসংগীতৰ অধিক চৰ্চা, অধিক প্ৰচাৰ, অধিক অনুষ্ঠান, লোকসংগীতৰ শিল্পীৰ বাবে অধিক কিছু কাম কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা নাইনে বাইদেউ? মই একদম তোমাৰ লগত 100% মই কওঁ, কোনোবা এজন আমি বিশেষ লোকসংগীতৰ ব্যক্তিৰ মৃত্যু তিথিত, জন্মতিথিত এদিনীয়া এদিন পাতোঁ আৰু গোট খাওঁ, কিবা কিবি অকণমান আলোচনা কৰিলোঁ, নাচি বাগি দিনটো পাৰ কৰিলোঁ, সেয়াই আমাৰ শেষ নহয়। তেনেকুৱা অনুষ্টুপীয়াকৈ আমাৰ চৰ্চা হোৱাৰ কাৰণে আজি আমাৰ অকণমান দুৰ্ভাগ্য যে আমি সম্পূৰ্ণকৈ বস্তুটো আমি আজি বিহু চোৱা, এটাই আমাৰ অসমীয়া জাতীয় উৎসৱ বিহু, তাকো সুৰক্ষা সমিতি পাতিব লগা হৈছে। তো এইটো কম পৰিতাপৰ কথা। বিহুৰ নিচিনা এটা আমাৰ জাতীয় উৎসৱক আমি সুৰক্ষা সমিতি পাতি সংৰক্ষণৰ কাৰণে সুৰক্ষা সমিতি পাতিব লগা হৈছে। কিয়? কি কাৰণে? এই এনেকুৱা অৱস্থাৰ কাৰণে। মই অলপ আগতে ক'লো না, আমি খুব আৱেগিক, আমি যুক্তিৰে অসমীয়া মানুহবিলাকে কোনো কথা চিন্তা চৰ্চা নকৰোঁ, সাধনা নকৰোঁ।
আৰু এদিন ক'ৰবাত কিবা ফাংচনত অকণমান এফাকি গালো কিবা কৰিলোঁ আৰু শেষ সেইদিনাখনে শেষ বুলি ভাবোঁ কিন্তু আমি যে এই লোকসংগীতে যে কিমান বিশাল কিমান জানিব লগা আছে কিমান শিকিব লগা হৈছে বিয়ানাম এতিয়া চোৱাচোন আজিকালি এখন বিয়া পতা মানে সাজ পোছাক আ অলংকাৰ এটা প্ৰতিযোগিতা কোনে কিমান বুফে খুৱাব কিমান কিমান কি খানাৰ কিন্তু বিয়ানামৰ যে বিয়া এখনতহে যে প্ৰযোজ্য বিয়ানাম ফাকি সেই বিয়া দিনা আজি আছেনে তুমি যোৱাচোন গাঁৱৰ ভূঁইতো নেদেখা তুমি আজিকালি চহৰততো দূৰৰ কথা গাঁৱৰ ভূঁইতো সেয়া প্ৰভাৱ পৰিছে মই এফাকি পুৰণা বিয়ানাম গাই দিম শুনিবা একদম মোৰ আইতাৰ দিনত নিশ্চয় শুনিম কিন্তু এইখিনিতে মোৰ মনলৈ অহা এষাৰ কথা আজিকালি এইবিলাক বিয়ানাম নাই এতিয়া মানুহে শুনিলে আচৰিত খাব হয় হয় আপোনাৰ বিয়ানাম আমি শুনিবলৈ মই উদ্গ্ৰীৱ হৈ আছো বা আমি অনুৰোধ কৰিম বুলি ভাবিছিলো এটা কথাই মাত্ৰ মনলৈ আহিছে আপুনি যিটো কথা ক'লে যে আমি সেই লণ্ডনৰ চিকিৎসকগৰাকীৰ কথা আমি যিটো দেখি থাকোঁ আমাৰ ইয়াত চৰ্চা ক'ৰবাত কেতিয়াবা হয় কিন্তু আমাৰ ইয়াত যেতিয়া বিভিন্ন কথা উত্থাপিত হয় ইমান আমি জাতীয়তাবাদী হৈ উঠোঁ ইমান আমি শ্লোগান দিওঁ ইমান আমি দীঘলী পুখুৰীত আমি হাত দাঙি শ্লোগান দিওঁ আমি জাতি ৰক্ষা কৰিব যাওঁ কিন্তু জাতি ৰক্ষাৰ মূল সোপানটো এইবিলাকে বাইদেউ যে এইবিলাকে এই কথাবিলাকৰ গুৰুত্ব দিব লাগিব আজি আমি ৰাজনীতিৰ কথা নাপাতোঁ কেইবাটাও আঞ্চলিক দল আছে বা জাতীয়তাবাদী দল আছে জাতীয়তাবাদ কোনো গছত লগা বা কোনো ৰাজপথৰ শ্লোগান দি অনা বা ৰেডিমেড বিষয় নহয় জাতীয়তাবাদ ধৰিবলৈ হ'লে দেশক ধৰিবলৈ হ'লে জাতিটোক ৰক্ষা কৰিবলৈ হ'লে আমি এই বিষয়বিলাকত মনোযোগ দিব লাগিব গতিকে সেই জাতীয়তাবাদী কথা কোৱা বা আঞ্চলিকতাবাদী ভাৱধাৰাৰ কথা কোৱা এই ৰাজনৈতিক দল সংগঠনসমূহেও এই বিষয়বিলাকত অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে গতিকে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া অলপ পিছত ল'ম কিন্তু এতিয়া বিয়ানাম শুনিম আৰু তাৰ পূৰ্বে দুটা মন্তব্য আহিছে বাইদেউ কিৰণ দাসে লিখিছে ভাল লাগিল অনুষ্ঠানটো চাই ভাল পাইছে তেওঁ মন্তব্য লিখিছে আৰু দুলীয়াজানৰ পৰা লিখিছে উজ্জ্বল শইকীয়াই লিখিছে গ্ৰেট অৰ্থাৎ অনুষ্ঠানটো চাই ভাল পাইছে উজ্জ্বল শইকীয়া আৰু কিৰণ দাস আমি দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাকী সকলে মন্তব্য দিব পাৰে এতিয়া আমি ডালিমী বাইদেউৰ পৰা বিয়া গীত হেৰাই যাব ধৰিছে তাক আমি বাইদেউৰ কণ্ঠৰে পুনৰ জাগ্ৰত কৰিব বিচাৰিছোঁ বাইদেউ আপুনি বিয়ানাম গালে ভাল পাওঁ বিয়ানাম একদম পুৰণা বিয়ানাম দেই আজিকালি এইবিলাক নাই মোৰ আইতাৰ দিনৰ মদন মোহন মালব্য কান্দিলেনো কি হব জন্ম ঘৰে এৰি যোৱা নাৰী জাতিৰ কৰ্তব্য মৰমৰ আই পিতাই যাবলৈ ওলালো আশীৰ্বাদ কৰিবা কুশলে থাকিবলৈ একদম পুৰণা মদন মোহন মালব্য কান্দিলেনো কি হব জন্ম ঘৰে এৰি যোৱা নাৰী জাতিৰ কৰ্তব্য মৰমৰ আই পিতাই যাবলৈ ওলালো আশীৰ্বাদ কৰিবা কুশলে থাকিবলৈ আৰু এটা আছে বিদায় দিয়া সময়ত যে গায় আজিকালি গায় মাৰাক মাতাগৈ হাতত পাণ বটালৈ দেউতাক মাতাগৈ তেতিয়া গাইছিলে মই শুৱা বিচনা পিতাই খৰিনো পুৰিবা মই বোৱা তাঁতৰ শাল পিতাই ভাঙিনে পেলাবা সময় পাম যেতিয়া পিতাই আহিম মই তেতিয়া
এইবিলাক পুৰণা পুৰণা বিয়ানাম, আজিকালি এইবিলাক নাই, নুশুনে, নেগায়, চৰ্চা নকৰে। বিয়ানাম গাবলৈ বেয়া পায়, বিয়ালৈ গলে ড্ৰেছ পোছাক অলংকাৰ, খোৱা বোৱা বিভিন্ন ধৰণৰ, তাত আধুনিক গীতৰ সমাহাৰ, আধুনিক গীত গোৱা, কোনোবা কাৰোবাক মাতিব, কিন্তু বিয়া গান নাম গাবলৈ কাৰোবাক আজিকালি পাৰে। চহৰৰ বিয়াবিলাকত বিয়া নাম আছে, নোগোৱা নহয়, বহুত মানুহ আছে, এতিয়াও চৰ্চা কৰে, এতিয়াও গায়, কিন্তু এয়া কৃত্ৰিম নাটনি, ৰোৱনী, দাৱনী, হয় শিপিনী, কি ক'ম আৰু তোমাক, এইবিলাকে হয় হয় চিন্তাই নকৰে তেওঁলোকে। হয় তেওঁলোকে চিন্তা নকৰে। আজিকালি 1000 টকা, লাখ টকা দি আধুনিক গীত গাবৰ কাৰণে এজন মানুহ আনে, কিন্তু বিয়ানাম গাবৰ কাৰণে কেইগৰাকীমান গোপিনী আইসকলক অনাৰ ব্যৱস্থা নকৰে। সেইটোৱেই দুখ লাগে, পৰিতাপৰ কথা আজিকালি। সেইকাৰণে আচ্ছা আমি আজিকালি হয় হয় এই আজিকালি শব্দটো আটাইতকৈ সাংঘাতিক শব্দ হিচাপে আমাৰ সন্মুখত ধৰা দিছে আজিকালি। গতিকে সেই আজিকালি আমি মডাৰ্ণ হ'ব লাগে, আজিকালি কিবা হ'ব লাগে, আমাৰ অজুহাত। আপুনি কি ভাবে যে সেই যিহেতু বিয়া গীত বা এই ধৰণৰ কথাবিলাক বা আমাৰ সেই পৰম্পৰাগত অনুষ্ঠানবিলাকত আমি পৰিৱেশন কৰোঁ, বিয়া গীতটো অন্য সময়ত হয়তো প্ৰতিযোগিতাত গাব পাৰে, বিয়াৰ দিনাহে বিয়া গীত গাব, গতিকে এইটো আকৌ প্ৰচলন কৰাৰ সম্ভাৱনা কিমান আছে, বা যদি বিয়া গীত গোৱা হয় তাৰ পৰা মান সন্মান যাব নেকি বাইদেউ? বিয়ানাম প্ৰতিযোগিতা পাতে, মই বহুত বিচাৰক হিচাপে বহিছোঁ, কিন্তু সেই এদিন আৰু মঞ্চত বহিবৰ কাৰণে তেওঁলোকে অকণমান প্ৰেক্টিচ কৰিলে, গ'ল আৰু গালে, সেয়াই শেষ। কিন্তু আজিকালি আমি এতিয়া এই লকডাউনৰ সময়তে ইমান আইসকল, বয়োজ্যেষ্ঠ মানুহেই হওক, আমাৰ নিচিনা বয়োজ্যেষ্ঠবিলাক, ছোৱালীবিলাক, গোটেইবিলাক ঘৰত গৃহবন্দী হৈ আছে ন। এতিয়া এইকণ এটাওতো সুযোগ আমাৰ সুন্দৰকে আলোচনা কৰিবলৈ, এইবিলাক ইমান আই নাম, ধাই নাম, বিয়া নাম, কিমান নিচুকনি গীতৰ পৰা আমাৰ কিমান ভাণ্ডাৰ, লোকসংগীতত আমি অসম ইমান চহকী, কিন্তু আমি কি কৰিছো এতিয়া, আমি কেনেকে সময় কটাইছো, অথচ ফোনটো লৈ আমি দিনটো ব্যস্ত, ফোনটো লৈ চিৰিয়েল এখন চাই, কিবা কোনোবাই লিখি দিয়া সংলাপ এটা গাই, কোনোবাই অভিনয় কৰি 2 পইচা উপাৰ্জন কৰা, সেইবোৰ চাই ব্যস্ত। কিন্তু সেইটোৱেটো কথা। সেইকাৰণে আমি আচলতে সুবিধা দিছো, আমি আনক সুবিধা দিছো, সেইকাৰণে হয় আমাক এনেকে ডমিনেট কৰি থবলৈ আমাক সুবিধা পাইছে। সেই সুবিধা, সেই তেনেহলে দুৰ্বলতাখিনি, হয় হয় হয়, তেনেহলে জাতি ৰক্ষাৰ কথাবোৰ কি হ'ব বাৰু? জাতি ৰক্ষা কৰিবলৈ এইবিলাক কাম কৰিব লাগিব, নহয়, এইবিলাক কাম জাতীয় এভইড কৰো, জাতীয় এইবিলাক কাম এভইড কৰি জাতি ৰক্ষা কেনেকে হ'ব বাইদেউ? জাতি ৰক্ষা কৰিবলৈ জাতীয়তাবাদ বুলি শ্লোগান দিয়াতকে মানে হাতে কামে লাগিব, প্ৰেক্টিকেল যিটো কৰিব লাগিব, আমি চেষ্টা কৰিব লাগিব। এতিয়া আমি সাধাৰণভাৱে ক'বলৈ হলে মিয়া জাতিটোৱে আহিছিলে ন, আগতে মিয়া জাতিক কাম কৰিবলৈহে আনিছিলে, পথাৰত হয় ভূঁই ৰুবলৈ, বাৰীত কাম কৰিবলৈ, হয় নহয়, গছ পুলি তামোল পুলি ৰুবলৈ, তেনেকেইতো তেওঁলোক এজন দুজনহে আহিছিলে। আমি গাঁৱত হয় থাকোতে তেনেকে বহুত বেছি মাটি, আমাৰ বহুত মাটি আছিলে, ৰুবৰ কাৰণে আমি তেনেকে সেই মিয়াবিলাকক মাতি আনি আমি খেতি কৰিবলৈ, দেউতাহঁতে আমি নোৱাৰা খিনি দি দিয়ে, এতিয়া সেইখিনি গুজেই গজালি হ'ল ন। তেনেকেই তেওঁলোকে আহি কেনেকে সুবিধা পালে, তেওঁলোকক আমি আজি ওলাই যা বুলি কৈ কিয় উলিয়াই পঠিয়াব পৰা নাই? ইমান আইন কানুনে, ইমান আন্দোলন কৰি যুঁজিও আমিতো পঠিয়াব পৰা নাই আজিলৈকে, বহিষ্কৰণ কৰিব পৰা নাই। কি কাৰণে? দুৰ্বলতাখিনি আচলতে আমাৰ গাতো বহুত ভুল আছে, আমাৰ গাতো বহুত, আমি আত্মবিশ্লেষণ কৰিব লাগিব। আত্মবিশ্লেষণ কৰাৰ সময় শেষ হৈ গৈছে, তথাপিতো এতিয়াৰ পৰা যদি আমি অলপ চিন্তা চৰ্চা কৰো, তেতিয়াহলে এতিয়া হয় গামোচাখন, তাৰমানে আমি জাতীয় প্ৰতীক গামোচাখন আজি বহিৰাজ্যৰ পৰা কিয় আহিব লগা হৈছে? কিয়? কৃত্ৰিম নাটনি। আমাৰ নাই নেকি শিপিনী? আছেতো, বোৱনী, কিয় নাই? কিয় নাই কোৱাচোন? কিয় আমি নকৰো? আমি কৰ্ম বিমুখ কিয় ইমান? আমাৰ কৰ্মৰ প্ৰতি স্পৃহা, কৰ্মৰ যিটো শ্ৰদ্ধা, সেইটো আমাৰ আজিকালি নাইকিয়া হৈছে। গীতাত ঈশ্বৰেই কৈছে, দেখুৱাবলৈ এটা আমি ফেশ্বন হিচাপেহে ব্যৱহাৰ কৰো নেকি? আমাৰ যে এই ধৰণৰ কথা ক'লে মোৰ ব্যক্তিত্ব বাঢ়িব, মই এখন চৰকাৰ গঠন কৰিব পাৰিম, মই এটা দল হিচাপে জীয়াই থাকিব পাৰিম, মুখেৰে কৈ থাকিলেই হ'ল তেওঁলোকে। আৰু এটা কথা, যিটো বিয়া নামৰ কথা ক'লে বা আপুনি পৰিৱেশন কৰিলে, কি অপূৰ্ব। এতিয়া কোনোবাই যদি আজিৰ বিয়াত বা যদি কোনোবা এখন বিয়াত যদি এই বিয়া গীত পৰিৱেশন কৰে, সেই বিয়া ঘৰৰ মান সন্মান যাব নেকি বাইদেউ? মান সন্মান তেনেকুৱা বস্তু নহয়।
মান সন্মান তেনেকে আচলতে সন্মান দিবলৈ শিকিবা, তেতিয়া সন্মান পাবা। মৰম দিবলৈ শিকিবা, মৰম পাবা। মান সন্মান তেনেকে জাতীয়ত নিজৰ জাতিটোক বিলুপ্ত পথত পঠাই নিজৰ জাতিটোক ধ্বংসৰ গৰাহত পেলাই মই নিজক পৰিচয় দিলে নহব বোপাই। সেইটো আমি তেনেকে সন্মান বিচাৰিলে নহব। সন্মানটো আমাৰ অটুট থাকিব আৰু বাঢ়িবহে আমি যদি এইবিলাক কৰো। বিয়াত গৈ বিয়া এখনত যদি আমি সুন্দৰভাৱে বিয়ানাম পৰিবেশন কৰো, পৰম্পৰা আগৰ ৰীতি নীতিৰে সুন্দৰভাৱে বিয়াখন পাতো, আমি সঁচা আমাৰ জাতীয় স্বকীয়তাটো, আমাৰ জাতীয় যিটো বৈশিষ্ট্য, আমাৰ জাতীয় অস্তিত্ব আমি আৰু সুন্দৰভাৱে গভীৰভাৱে আমি গ্ৰাহ্য কৰিব পাৰিম, গভীৰভাৱে আমি আনকো দেখুৱাব পাৰিম, আমি পথ প্ৰদৰ্শক হ'ব পাৰিম। কিন্তু এতিয়া আমাৰ নাই যে সেইখিনি কৰিবলৈ আমি যে লাজ পাওঁ, বেয়া পাওঁ, আমাৰ অভাৱ সেইখিনি চিন্তা চৰ্চাৰ। গতিকে এতিয়াও সময় আছে। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছো, জাতীয়তাবোধ অনুভৱ কৰি শ্লোগান নহয়, হাতে কামে লাগি আমাৰ নিজৰ জাতিটোক সকলো ফালৰ পৰা উন্নতি পথত আগবঢ়াই নিবলৈ হলে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। আমাৰ প্ৰত্যেকজন ব্যক্তি সত্তাৰ সকলোৱে তাৰ প্ৰভাৱ আছে। সকলোৱে প্ৰভাৱান্বিত হৈ, সকলোৱে একগোট হৈ এই কামবিলাক কৰি গলে আমি জাতীয় যিটো স্বকীয়তা, যিটো বৈশিষ্ট্য আমি পুনৰ উদ্ধাৰ কৰিব পাৰিম। হয়, আপুনি সঠিক কথাই কৈছে। এতিয়া আমি যিহেতু সমাধানৰ কথা পাতিব লাগিব, এতিয়া মানুহে আজিকালি এই বিয়াৰ নামৰ কাষলৈকেও নোযোৱা হৈছে। হয়তো তেওঁলোকে ভাবিছে, হয়তো না কথাটো সেইটোৱে হয় যে আউটডেটেড বুলি ভাবিছে, বা এটা ইগ' প্ৰব্লেম হৈছে যে এই কামটো মই কৰিম নে। তো এই কথাটোৰ সমাধান কেনেকৈ সম্ভৱ? মোৰ ছোৱালীজনীয়ে অসমীয়া ভাষা ক'ব নাজানে, ইংৰাজী ভাষাহে ক'ব পাৰে, ইংৰাজী কথাহে ক'ব পাৰে। সেইটো আমি আধুনিকৰণ বুলি ভাবিছো, আৰু অসমীয়া কথা কোৱাটো হ'ল আউটডেটেড। আমাৰ মানসিকতা চোৱা কলৈ গৈছে। কিন্তু মাতৃভাষা মোৰ অসমীয়া। সেইকাৰণে স্বামী বিবেকানন্দই কৈছিলে, যেতিয়ালৈকে তুমি নিজৰ মাতৃভাষাটো শুদ্ধকৈ কব লিখিব নোৱাৰা, তেতিয়ালৈকে তুমি জীৱনত যিমানেই অন্য ভাষা শিকা কেতিয়াও সফল হব নোৱাৰে। সঁচা, স্বামী বিবেকানন্দই কৈছিলে, মাতৃভাষাটো যেতিয়ালৈকে সুন্দৰভাৱে আমি লিখিব কব নোৱাৰো, তেতিয়ালৈকে আমি কেতিয়াও সফল ব্যক্তি হব নোৱাৰো। কিন্তু আজি আমাৰ কি হৈছে কোৱা? এতিয়া আমাৰ অসমীয়া ভাষা, অসমীয়া মাধ্যমৰ, সেইকাৰণে মই লিখিছো, মই যেতিয়া বিশিষ্ট লেখিকা, মইতো লিখা মেলাও কৰো তুমি জানা, তোমাৰ হয় হয় আলোচনী হয় এখনত হয় মোৰ লিখিছিলাও। মই লিখিছিলো ইংৰাজী শিক্ষাৰ মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত। সেই 2016 হয়, চনতে মই বিশিষ্ট লেখিকা উপাধিটো সুন্দৰ পাইছিলো। লেখা সেইটোৱেই আপোনাৰ এইটো। কৈছিলো, ইংৰাজী শিক্ষাৰ মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত। কিয় নাই? কি তুমি নাচাতটো আমাৰ বৈজ্ঞানিক আছে, অসমীয়া ভাষাতে পঢ়া। বিশ্বব্যাপী আমাৰ সুধাকণ্ঠকে চোৱাচোন তুমি, সুধাকণ্ঠ ভূপেন হাজৰিকা কোনে নাজানে? হয় তেওঁৰ আজি জন্ম মৃত্যু বাৰ্ষিক আমেৰিকাতো পালন কৰে, তেওঁতো অসমীয়া মাধ্যমতে পঢ়া। আমি অসমৰ নিজৰ মাতৃভাষাটোক আমি ভালকৈ নেজানিলে অন্য ভাষাক আমি হয় বেছি, মোৰ মাজনী দেখিবলৈ বেয়া হ'ল, মাজনী দেখিবলৈ বেয়া, একো নাজানে বুলিয়ে তুমি লোকৰ মাজনী মানে কি আপডেটেড, মোৰ মা আউটডেটেড, সেইকাৰণে তুমি পৰিচয় নিদিবা নেকি নিজৰ মাক? আমি তেনেকুৱা ঠিক হৈছো ন আজিকালি। আমি তেনেকুৱা আবেগিক হৈ আমি আনৰ সাজ পোছাক এযোৰ দেখিলে আমি লৰালৰিকে পিন্ধিও। কাৰোবাৰ পেন এটা আঁঠুমূৰত ফাটিলে, সি দুদিনমান তেনেকে পিন্ধিলে, আমি তাকে ষ্টাইল কৰিলো, আমি দিলো আমাৰো জীন্স পেন্টটো কাটি। বুজি পাইছানে? আমি তেনেকুৱা। ঠিক বুজি কিন্তু পাইছোঁ আমি বুজি আমাক পাইছোঁ অনুকৰণ কৰিব পৰাকে আমি উপযুক্ত হৈ আমি কিয় নোৱাৰো নিজক কৰিব? আমি অসমীয়া কি নাই আমাৰ? অসমীয়া কিহৰ অভাৱ? অৰ্থাৎ হয় হয়, আমি অসমীয়া সামৰিব লাগিব। হয় 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 হয়, আমি সামৰিব লাগিব। অৰ্থাৎ আমাৰ চৌপাশত ইমান এটা পয়োভৰ হৈ আছে যে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। পানীৰ আমি এবুকু বা এডিঙি পানীত আমি ডুব গৈ আছো, আৰু পানীকে আমি বিচাৰি আছো। আমি ইমান এটা পয়োভৰৰ মাজত আছো, ইমান সাংগীতিক বা ইমান এটা উৎসৱ বা চৰ্চৰ মাজত, সেইটো আমি নিজে উপলব্ধি কৰিব পৰা নাই আচলতে। গতিকে আমি যদি একেবাৰে শেষত আপোনাৰ আৰু এটা আমি দিহানাম বা এটা লোকসংগীতৰ আমি সুধা পান কৰিম, আৰু লগতে যদি আমি শেষত এই সমস্যাটোৰ সমাধানৰ আৰম্ভণি পইণ্টটো ক'ৰ পৰা হ'ব, ক'ৰবাততো আৰম্ভণি হ'ব লাগিব। এই আলোচনাৰ অৰ্থ, বহুত আলোচনা কেতিয়াবা হয় বছৰত এবাৰ বা দুবাৰ, সেই আলোচনাতে শেষ হৈ যায়। আমাৰ উদ্দেশ্য, ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ডৰ উদ্দেশ্য কি?
প্ৰয়োজন হ'লে সেই আৰম্ভণিটো মৰমলেন্দে কৰিব, ডেমক্ৰেচি লেভেল কৰিব, আমাৰ ডালিমী কোঁৱৰ বাইদেউৰ আমাৰ আশীৰ্বাদ লৈ আমিয়ে আৰম্ভণি কৰিম বা কোনে কৰিব। তো এই আৰম্ভণিৰ পইণ্টটো কেনেকৈ হ'ব বাইদেউ এইটো? কাৰণ ইগ' প্ৰব্লেম বা আউটডেটেড এই ধাৰণাবিলাক আঁতৰাই কোনো এখন বিয়াত বিয়া নামৰ প্ৰচলন হওক বা লোকসংগীতৰ অধিক প্ৰচাৰৰ আৰম্ভণিখিনি সমাধানৰ প্ৰথম বিন্দুটো কি ক'ব খোজে আপুনি? মই মৰম কুমাৰ, মোৰ ছোৱালীজনী 2015 মই আৰম্ভণি কৰিছিলোঁ, মই দেখুৱাইছিলোঁ পথ প্ৰদৰ্শক হিচাপে। মই যিহেতু লোকসংগীতৰে মানুহ, 2015 চনত মোৰ ছোৱালীজনী বিয়াত মই বিয়া নামৰ পাৰ্টি এটা পাতিছোঁ। বিশ্বাস কৰিবা তুমি, এযোৱা হুঁচৰি মাতিছো। অচন পেমেণ্টটো কৰিবই লাগিব, তেওঁলোকক অহা যোৱা খৰচটো গাড়ী এখনৰ আৰু কিবা এটা আজিকালি সাজ পোছাকৰ নহয় জানো, নিজৰ সাজ পোছাক কিনি আমাৰতো খোৱা বোৱা সাজ পোছাক আমাৰ পৰম্পৰাগত, আমাৰ বহুত কি নাই, কিহৰ অভাৱ আমি আমাৰ অসমীয়া সকলোখিনি আছে। তেওঁলোকক আহিবৰ কাৰণে মই বিয়া নামৰ আইগৰাকী মানে 16 গৰাকী বিয়ানাম গাবৰ কাৰণে মই মাতিছিলো শিল্পীক। আৰু এফালে হুঁচৰি মই প্ৰেক্টিকেল ফিল্ডত পথাৰখনত মই বজাৰখন নহয়, মই পথাৰখন দেখুৱাইছিলো। এইফালে মোৰ ছোৱালীজনী বিয়াত এইফালে বিয়ানাম গাই আছে আৰু এইফালে বিহু কৰি আছে। মই পুৰণা বিয়ানাম বিহু নাম এফাকি গাই দিছো দেই। প্ৰকৃতিৰ লগত বিহু হ'ল কি? প্ৰেম প্ৰকৃতি, প্ৰেম প্ৰকৃতিৰ লগতহে বিহু। বিহু আমি বসন্ত ঋতুক আমি ঋতুৱেহে আনে, আমিতো মাতি নানো নহয় জানো। কুলিজনী আহে, কিয় আহে ফাগুন? এইটো ঋতুৰ পৰিৱৰ্তন, প্ৰকৃতিৰ পৰিৱৰ্তন, এইটো প্ৰকৃতিৰ অৱদান আমি উপভোগ কৰো কেৱল। অ আইকন জালি দৈ শালি জালি, যাবাগৈ নৈতে নুগা, ধুবাগৈ বালিয়ে ঘঁহিবা, বালিয়ে ঘঁহিবা দাঁত, বালিয়ে ঘঁহিবা। কিয় কলে? অ আইকন জালি দৈ শালি জালি, লাক্ষময়ী নাচনীজনী এটা ভংগী, শালি জালি যাবাগৈ নৈতে নুগা, ধুবাগৈ বালিয়ে ঘঁহিবা, বালিয়ে ঘঁহিবা দাঁত। আমিয়ে ধুইছিলো, আমি গা ধুবলৈ নৈত গা ধুবলৈ যাওঁ, এনেকুৱা খৰালি দিনত পানী শুকাই নহয়, পুখুৰী বিলাকত কুঁৱা বিলাকত নৈত গা ধুবলৈ যাওঁ। কাপোৰ কানি পিন্ধিবলৈ নিয়া কাপোৰ কানি খিনি পাৰতে থওঁ, পৰিষ্কাৰ বালি এখিনি লওঁ, দাঁত ঘঁহো। নহলে ঘৰৰ পৰা জুই আঙঠা এডোখৰ লৈ যাওঁ, কামুৰি কামুৰি আঙঠা খিনি লৈ দাঁত ঘঁহি লৈ নৈত জাবুৰ মাৰি সাঁতুৰি তাতে আমি আকৌ বিহু নাম গাই গাই গা ধুই, এনেকুৱা আমি প্ৰকৃতি সুলভ, আমি একদম মানে যিখন পথাৰ বুলি কয় যে পথাৰখন, আমি বিহুৰ পথাৰখন আমি তেনেধৰণে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলো। কিন্তু এতিয়া কি কম, কাক কম কোৱা? কবলৈ গলে বহুত কথা আহি যায়। কি কম কাক কম, এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ আজি আমি আৰম্ভণি কৰিছো। আৰু শেষত অকণমান ধেমেলীয়া এটা সুৰেৰে কথাৰে আমি সামৰিব খুজিছো। আপুনি যে ক'লে যে সমাধানৰ বিন্দুটো আপুনি আপোনাৰ ছোৱালীৰ বিয়াত বা ঘৰৰ কাৰোবাৰ বিয়াত আৰম্ভ কৰিছিলে, মই আৰম্ভ কৰিছিলো, মই দেখুৱাইছিলো, কিন্তু কোনোবাই অনুকৰণ নকৰিলে মইতো ক'ব নোৱাৰো। মই সুধিব খুজিছো এই কথাটো, আপুনি আৰম্ভণি কৰিব খুজিলে বা আৰম্ভণি কৰিলে বা সেই দলটোক আমি পইচা দিয়া কথা ক'লে, সেই বিয়ানাম আয়োজনৰ কাৰণে বা তেওঁলোকক আমন্ত্ৰণৰ কাৰণে কাৰোবাৰ গালি খাব লগা হৈছিল নেকি আজিৰ প্ৰজন্মৰ কাৰোবাৰ পৰা, যে বাইদেৱে আউটডেটেড কি কাম কৰিছে এইটো? নে আপুনি গালি খাব লগা হোৱা নাই, কিন্তু তেওঁলোকে জাউৰিয়ে জাউৰিয়ে বিয়ানাম গাই আছে। কিন্তু মই গুৰুত্ব মানে ইমান মানুহ বহি আছে, যেন ওচৰলৈ যাম, আয়তীসকলক অকনমান হাঁহি এটা হলেও, মৰমৰ এটা মাত এষাৰ হলেও দি কোনোবাই শুনিব যেন গুৰুত্ব দিব, মই অকমান অভাৱ পালো। দুখ লাগি যায় ন এইবিলাক, মানে গুৰুত্বটো কম। কিন্তু তাত যদি মই মাইক্ৰফোন এটা দি ধুনীয়াকে আধুনিক গীত গোৱা এজন গায়কক আনি মই গোৱালোহেঁতেন, তেতিয়া কিন্তু মানুহ বহুত থাকিলেহেঁতেন। এইফালে বিয়ানাম, এইফালে মোৰ বিহুৰ মানে হুঁচৰি এটা দল, এইফালে বিয়ানামৰ পাৰ্টি। কিন্তু গুৰুত্ব মানুহৰ অকনমান কম পালো, কিয় বা তেনেকুৱা হৈছে মানুহ। আজি মই নিজেই ভাবো, কেতিয়াবা মোক কেতিয়াবা খুব দুখ লাগে। মানে কথাটো সেইটোৱে যে আমাৰ চৌপাশৰ মাধ্যমসমূহত, প্ৰচলিত মাধ্যমসমূহত যদি তাৰ চৰ্চা নাথাকে বা সেই বিষয়টোক যদি গ্লেমাৰ হিচাপে বা সেই শিল্পীসকলক যদি আমি এটা উচ্চ পৰ্যায়ৰ শিল্পী হিচাপে যদি উপস্থাপন নকৰোঁ,
তেতিয়াহ'লেতো আৰু সেই বিষয়টোৰ প্ৰতি এটা এলাগী আৰু যিটোৰ পৰা য'ত সহজ গ্লেমাৰ পায়, য'ত নাম পায়, য'ত হাত চাপৰি পায়, তাৰ প্ৰতি সহজ এটা আকৰ্ষণ থাকিবই। কিন্তু এই ক্ষেত্ৰত নিশ্চিতভাৱে সাংস্কৃতিক বিভাগ আৰু সাংস্কৃতিক বিভাগটোৱে সেই কাম কৰিব লাগে য'ত জাতিটোৰ উন্নতি হ'ব পাৰে, সাংস্কৃতিক বিভাগে সেই কাম কৰিব লাগে য'ত ৰাজ্যখনৰ উন্নতি হ'ব পাৰে, সমাজখনৰ উন্নতি হ'ব পাৰে। আৰু সমাজখনৰ জাতিটোৰ উন্নতি হ'বলৈ হ'লে এই ধৰণৰ কাম কৰিব লাগিব। গতিকে চৰকাৰখনৰ যিটো সাংস্কৃতিক বিভাগ আছে, সেই বিভাগৰ যথেষ্ট কৰণীয় আছে বাইদেউ। যথেষ্ট কৰণীয় আছে। মই এই ক্ষেত্ৰত বহুত কিবাৰ কৈছোঁ, বহুত লিখিছোঁ কলমত, কিন্তু এখন তৰোৱালতকৈ মাইটাৰ দেন চৰ্ডতকৈ মানে কলমৰ জোৰ বুলি বেছি বুলি কয়। মই বহুত লিখিছোঁ, বহুত, আৰু মই বিভিন্ন ধৰণৰ অনুষ্ঠানত প্ৰায় ঘৰত থাকিবলৈ নাপাওঁ, তুমি জানাই, মই যাওঁ। মই চবকে নিবেদন কৰিছোঁ, ইমান অনুৰোধ কৰিছোঁ, কিন্তু কাৰ্যক্ষেত্ৰত তেনেধৰণে মই সঁহাৰি পোৱা নাই। এইটোৱে মোৰ দুৰ্ভাগ্য, মোৰ দুখ। আচলতে মোৰ কষ্ট পাওঁ, মনত বৰ কষ্ট পাওঁ। বিকৃত ৰূপ দিলে মই আমাৰ কিছুমান কথা মই সঁচা বৰ দুখ পাওঁ। কম কি কোৱা, ইমান লিখিছোঁ, ইমান কৈছোঁ। সংশোধন নিশ্চয় হ'ব, চাগে হ'বগৈ, লাহেকে পৰিৱৰ্তন আহিব, মই আশা কৰিছোঁ। আৰু সকলোকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মই আশা ৰাখিছোঁ হ'ব, পৰিৱৰ্তন হ'ব, আহিব। এতিয়া জাগিছে লাহে 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 লাহে। ধ্বংসমুখী হওঁতেও অলপ সময় লাগিলে ন, যথেষ্ট 3টা দশক, আৰু আহিবলৈও হয়তো তেনেকে সময় লাগিব, আহিব বুলিয়ে মই আশা কৰিছোঁ। যিহেতু নতুন প্ৰজন্মই যেন আদৰি লওক, আমাৰ লোকসংগীতৰ বিলাকক মূল শিপাডাল ধৰি ৰাখক, তেওঁলোকে চিন্তা চৰ্চা কৰক। মুখ বাগৰি অহা শব্দই আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিব নোৱাৰিম। বোপাই, আমি অলপ কষ্ট কৰিব লাগিব, যথেষ্ট কষ্ট ঠিক কৰিব আছে, লাগিব, কষ্ট চিন্তা কৰিব চৰ্চা লাগিব। কৰিব লাগিব, হয়, অধ্যয়ন কৰিব লাগিব, এইবিলাকত অলপ গভীৰত যাব লাগিব। নিশ্চয় উদ্ধাৰ হ'ব বুলিয়ে মই আশা কৰিছোঁ। নিশ্চিতভাৱে আমি কষ্ট কৰিব লাগিব, সাধনা কৰিব লাগিব। এই বিষয়, গুৰুত্বপূৰ্ণ বিষয়সমূহক আমি উপলব্ধি কৰিব লাগিব। দীঘলী পুখুৰী বা ৰাজপথত বা উৎকট গৰমত মানুহ আনি শ্লোগান দি জাতি ৰক্ষাৰ সেই নীতিৰ পৰিৱৰ্তে আমি সঁচা জাতি ৰক্ষাৰ কাম কৰিব লাগিব। আৰু সঁচা জাতি ৰক্ষাৰ কাম কৰিবলৈ হ'লে ডালিমী কোঁৱৰ বাইদেউ যেনেকৈ সমাধানৰ এটা বিন্দু আৰম্ভ কৰি নিজৰ ঘৰৰ বিয়াত এইদৰে বিয়া নামৰ দল বা গ্ৰুপ আমন্ত্ৰণ কৰি আনি পৰিৱেশন কৰাৰ এটা কাম কৰিছে, তেনেকুৱা কাম আমি কৰিব লাগিব। গতিকে আগন্তুক সময়ত হয়তো আমিও দায়িত্ব আছে। আৰু আজি আমি আৰম্ভণি কৰিলোঁ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক সময়ত আমি দৰ্শকক বা অসমবাসী পৰিস্থিতি দিছোঁ, বা ডালিমী কোঁৱৰ বাইদেউৰ দৰে আমাৰ পাতস্মৰণীয় ব্যক্তিত্বৰ আমি চৰণ চুই এটা প্ৰতিজ্ঞাও কৰিছোঁ যে আমাৰ এই সৰু মাধ্যমৰ জৰিয়তে আগন্তুক সময়তো পৰ্যায়ক্ৰমে আমি বাইদেউৰ লগত আকৌ মিলিত হ'ম, তেওঁৰ সময় সুবিধা আৰু তেওঁৰ অনুমতি সাপেক্ষে। আৰু আগন্তুক সময়ত লোকসংগীতৰ কিছুমান যদি নিয়ম কানুন আমি আলোচনা কৰিব পাৰোঁ বা শিক্ষা দিব পাৰোঁ সৰু সুৰা পৰ্যায়ত, আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম। হয়তো এটা বিন্দুৰ পৰা কৰা আৰম্ভণিয়ে আৰু কাৰোবাক ইনস্পায়াৰ কৰিব। বাইদেউ, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভালে কুশলে থাকক। আপুনি আমাৰ সম্পদ আৰু আপুনি আমাৰ আদৰ্শ। আপোনাৰ চৰণ চুই পুনৰ সেৱা কৰি আশীৰ্বাদ কৰিব। আমি যদি ডেমক্ৰেচি লাইভ মৰমলেণ্ডে সামান্যভাৱে হ'লেও এই ক্ষেত্ৰত আপোনাৰ যিটো আক্ষেপ বা পূৰণৰ ক্ষেত্ৰত কিবা এটা পদক্ষেপ আমি আগবাঢ়ি যাব পাৰোঁ। ময়ো মোৰ ফালৰ পৰা তোমালৈ, মৰমলেণ্ড নিউজৰ সকলো কৰ্মকৰ্তা, বিষয়ববীয়া সকলোলৈকে, লগতে অসমৰ সকলো ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। ধন্যবাদ। ধন্যবাদ। শুভৰাত্ৰি। শুভৰাত্ৰি। কৃষ্ণ।